বিদ্যুৎ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি। বিদ্যুৎ কৰ্তনক কেন্দ্ৰ কৰি ক্ষুব্ধ গ্ৰাহক আৰু এপিডিচিএলৰ কৰ্মচাৰীৰ মাজত হতাহতি। দীৰ্ঘদিন ধৰি বঙালপাৰা আৰু গেন্ধেলিটাৰী অঞ্চলত ৰামদিয়া উপকেন্দ্ৰ বৈদ্যুতিক উপসংমণ্ডলে ইচ্ছা অনুযায়ী বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। শনিবাৰে এই বিষয়ে কাৰ্যালয়টোত অভিযোগ দিবলৈ অহা গ্ৰাহক ৰাইজৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় কাৰ্যালয়টোৰ একাংশ কৰ্মচাৰী। বিপুল দাস নামৰ কৰ্মচাৰীগৰাকীয়ে এজনক প্ৰহাৰ কৰাৰো অভিযোগ ৰাইজৰ। এই ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে কৰ্মচাৰীজনে। তাৰ পিছতে কাৰ্যালয়টোৰ চৌহদত শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ক্ষুব্ধ জনতাৰ। শক্তি বিভাগ হাই হাই, শক্তি বিভাগৰ গুণ্ডাগিৰি নচলিব আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে। লগতে ৰামদিয়া আৰক্ষী চকীত এক ঘটনা সন্দৰ্ভত কৰ্মচাৰী বিপুল দাসৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। আমি তাৰমানে পাহাৰত আছিলো, তাক ৰাস্তাত টক পালো, লাইনটো না মাৰি পেলাই তাক সেই ৰাস্তাত চিগনেল দিলো, তাক সি আমাক মাতি লৈ গা পাহাৰৰ ভিতৰত লৈ গৈ তহঁতৰ চাহ চিনি চলি আছে, যাই কাৰণে আমাৰ আগত গেলে যাই কাৰণে সি ফিজটো তুলি দিলে এইখানে কয় লাইনটো আছে দেখোন। তেতিয়া আমি ক'লো লাইনটো এতিয়াহে দিছে, আগতো দিয়া নাই, ওরা ৰাতি লাইন নাই, ৰাতিপুৱা লাইন নাই, এনেকুৱা তৰ্কাতৰ্কি কৰি আছে। এই আমাক গালি পাৰি আছে, কাকো কোৱা নাই আমি। তাৰপিছত সি কৈছে লাইন নেদাও, এই কোৱা কাৰণে মোক পুৰা ধনচকে তৰ মাৰি দিলে গালে। ইয়াতে মাৰিছে, দুটা মাৰিছে, ইয়াতে মাৰিছে, হাতেদি মাৰিছে। ডেইলি মানে লাইনটো কাটি থাকে, মানে যদি ৰাতি হয়তো 1 ঘণ্টা 2 ঘণ্টা দেয়, মানে তাৰপিছত আৰু নেদে। আমি ফোন কৰি থাকোতে কেতিয়াবা মানে 2 ঘণ্টামান দেয় ৰাতি। তাৰপিছত এনেকৈ কাটে ৰাতি। আজি যোৱাৰ পৰা 3 দিনৰ ৰাতি এনেকৈ কাটি আছে। মানে ধৰক 10টা 11টামান বজাত কাটব, ৰাতি পুৱাই মোটামুটি 9টা 10টামান বজাত লাইন দিয়ে। সেইকাৰণে আমি ৰাজহুৱা হিচাপত আমি আহিছিলো ৰাইজে পাৱাৰ হাউচত কমপ্লেইন দেওয়াৰ কাৰণে। এতিয়া কমপ্লেইন দেওয়াতে সিহঁতে কৈছে যে আমি লাইনটো ৰাখবা নোৱাৰো, এনে অসুবিধা হয়। দীপুলক যেতিয়া লগ ধৰিলো তেওঁ কৈছে যে মই ডিউটিত নাই, অমুক নাই, এনেকৈ কৈ যাই আছিল। সি আৰু পিছত কৈছে জচোন কি ঘটনা হৈছে। ঘটনাটো সি কৈ পেলাই ভিতৰত মাতি লৈ গৈছে। মাতি লওঁতে সি কৈছে যে তহঁতৰ লাইন বিল বাকী থাকে, সেইকাৰণে লাইনটো কাটে। তেতিয়া আমাৰ ইয়াৰে পৰা এটাই মানে কৈছে যে আমাৰ দেখোন লাইন বিল নাই। একচুৱেলি লাইন বিল 1000ৰ ওপৰত হলে কাটি দিয়ে, ক'ত লাইন বিল বাকী থাকবো। তেতিয়া সেই কথাখিনি কওঁতে দীপুলে মানে অলপ আগবাঢ়ি আহিছে। আহোঁতে সি খেদি আহি পেলাই মানে এটাক চৰব আহিছে, মানে চৰব তেতিয়া মানে আমি থানাত সেইকাৰণে উপস্থিত হৈছে এটা ৰাজহুৱাভাৱে আধাৰ দিয়াৰ কাৰণে। চাৰো চাইডে লাইন থাকে, কিন্তু আমাৰ গেন্দেলিটাৰীটোত নাথাকে। হয়, মতে নিজে ইচ্ছা মতে মোটামুটি আমি এনেকৈ ফোন করলে রিসিভও নকরে আর রেসপন্ডও না দেয়। আমার তো বিল বাকি নাই, বিল আমার আজিকালি চাওক এনেকুৱা নিয়ম করছে যে 1000ৰ ওপৰত বিল হলে কাটি দেয়, বিলও ক্লিয়ার থাকে। তাৰপিছতো আমি লাইন নাপাওঁ, কিবা বেলেগত শর্ট হৈ থাকে। তেনেহলে তেওঁলোকে কি কাৰণত এই ডিউটি কি কাৰণত পালন কৰে? ইয়াতে যে মানে কোম্পানীৰ বা চৰকাৰৰ পৰা যে টকা লয়, সেইখিনি পইচা ক'ৰ পৰা আহে? গতিকে তেওঁলোকে ডিউটি পালন নকৰে আৰু ৰাইজক অত্যাচাৰ কৰে। আৰু ডেইলি কৈ থাকে যে শৰ্ট হৈছে, ফুটা ভাঙে। গোটেই গাঁওখনত ফুটা নাভাঙে, অকল সেই আমাৰ গাঁওখনতে সেইটো মেইন লাইনতে কষ্ট হয়। গতিকে তেওঁলোকে নিশ্চয় গাফিলতি কৰিছে, ডিউটি কৰা নাই। গতিকে এইটো এটা তদন্ত হৈ পেলাই যদিও তেওঁলোকে এনাই হেৰি লৈছে, মানে দৰমাটো লৈছে, সেইটো এটা তদন্ত হ'ব লাগে। আমি ৰাজহুৱাভাৱে এজাহাৰ দিলো। আজি এইটো সুধিছো, কৈছে যে লাইনটো ৰাখবা পোৱা নাই, কিন্তু একচুৱেলতে কাটাই দিয়াই নাই। তেতিয়া মানে বিপুলে কৈছে যে জচোন কি হৈছে। ই আমাৰ আগে আগে আহি পেলাই লাইনটো মাৰছি, মাৰি পেলাই কৈছে যে লাইন দেখোন দিয়ে আছে। আমি বোলো এই মাত্ৰ আহিলো, ঘৰৰ পৰাই লাইন নাই, এতিয়া কেনেকে লাইন আহিল? নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।